লাহে লাহে যিমান দিন যাই আছে বাৰিষাৰ দিন আহি পৰিল আৰু মই ভাবিলোঁ পুখুৰীটো অলপ লেতেৰা হৈ পৰিছে, পানীটো ডিফেক্ট হৈ পৰিছে। সেয়ে ভাবিলোঁ মই অলপ চূণ দিওঁ পুখুৰীটোত। এতিয়া চূণৰ পেকেটটো মই আনবক্সিং কৰিবলৈ ধৰিছোঁ যে পানীটো বেয়া হোৱাৰ কাৰণ আমাৰ বাঁহবন আছে চাইৰো চাইডে, সেইকাৰণে পাত চাত পৰি কেনে খালৰ পানীটো অলপ মানে ডিফেক্ট হয়। সেয়েহে ভাবিলোঁ বৰষুণ যিহেতু আহিছে চূণটো দিলে আকৌ নহয়, এটা হান্দিতে থালিত চূণবিলাক বাকি দিছোঁ। দেখিবলৈ পাইছা যে বগা পৰি গৈছে। এতিয়া ইয়াত পানী দিব লাগিব, পানী দিয়ালিহে চূণখিনি সিজিব সোনকালে। 2-3 বট্টিং পানী দিলোঁ মই ইয়াত পেকে এতিয়া আকৌ নহয়, সেই পানীয়ে খালৰ পানীয়ে দিলোঁ আকৌ নহয়। পানীটো অলপ মানে ডাঠ হৈছে, আইৰণ পৰা হৈছে। এই ৰঙা ৰঙা যোনটো চাবনি পৰা হয় পানীটো আৰু সেউজীয়া হৈছে। এতিয়া আস্তে আস্তে লাৰি দিলোঁ মই, লাৰি দিলে মানে পাগ উঠে, চূণটো যিটো পাগ এইটো ভক ভকনি দিয়ে। আমি যেতিয়া ভাত ৰান্ধোঁ ঠিক তেনেদৰে এনেকৈ পাগ উঠে, যেনেকৈ ঠিক পানীৰ লগত যেতিয়া চূণৰ লগত পানী দিম মিক্সটো কৰি, তেতিয়া পাগ উঠিবলৈ ধৰে, যেনেকৈ এটা ভাতৰ ভক ভকনি পাগ উঠে। দেখিবলৈ পাইছা তোমালোকে। হান্দিত ভাত সিজিলে যেনেকৈ পাগ উঠে চেম উঠিছে তেনেকৈ পাগ। যি কি নহওক, এই চূণৰ পেকেটটোৰ দাম MRP 280 টকা লেখা থাকে, 270 টকাত আনিবলৈ পোৱা যায়। MRP দাম টোটেল ৰেছ এই চূণটোৰ। আৰু আসাম থেকে ইয়াক বিলম কৰিছে এই চূণটো গুৱাহাটী ৰোড। যি কি নহওক, এই চূণটো অলপ মানে সিজাক, সিজিলে মই খালটোত দিম। দেখিবলৈ পাইছে ৰঙা ৰঙা আৰু সেউজীয়া এটা মানে ডাঠ উপৰীয়া চাবনি পৰা হৈছে। এই চাবনিটো পৰিলে মাছৰ ৰঙা ৰঙা বেমাৰ হয় দেখিবলৈ পোৱা যায়। মাছৰ যোনবিলাক পাতিবোৰ এৰিবলৈ ধৰে আৰু মূৰাতে হওক ফিচাতে হওক বেমাৰ হ'বলৈ ধৰে ৰঙা ৰঙা, আৰু মাছ মৰে। যি কি নহওক, আমাৰ খালত হাঁহো পুহিছোঁ, হাঁহৰ সুবিধা আছে যিহেতু খালটো 2 বিঘা মাটিৰে সাঙুৰি আছে, সেয়েহে হাঁহো দিছোঁ ইয়াতে। এতিয়া চূণখিনি সিজিলে মই আৰু 2-3 বট্টিংমান পানী আৰু সংযোগ কৰি দিলোঁ, কাৰণ এতিয়া চূণখিনি যেতিয়া লাৰি দিম আৰু ভালকৈ সিজিব। 8 ঘণ্টামান মই চূণখিনি সেনেকৈ থৈ দিছিলোঁ যাতে সিজি কেনে পূৰা পেকৰ দৰে হৈ পৰে চূণটো। তেতিয়া পানীত দিলে মাছৰ যোনবিলাক পাতি আছে, মাছৰ যোনবিলাক ঠাইত ঘাঁ হৈছিল, এই চূণ পৰিলে আস্তে আস্তে শুকাবলৈ ধৰিব। আৰু চূণটো পানীত যেতিয়া মিক্স হ'ব তেতিয়া পানীৰ ৰংটো কালাৰটো 2-3 দিন গ'লে আপুনি বগা হৈ পৰিব, একদম পানীৰ ৰং চকচকীয়া হৈ পৰিব। ইয়াত এই চূণৰ লগত কিন্তু পটাছো দিব পাৰি, এইকাৰণে পটাছটো দিয়া নাই যিহেতু আমাৰ খালটোত মাছ মৰা নাই। যদি মাছ মৰে বা বেমাৰ লাগে তেতিয়া পটাছটো দিব লাগে, যিহেতু মাছ মৰা নাই, পানী কমিছিল, বৰষুণ আহিছিল। সেইকাৰণে ভাবিছোঁ মাছ মৰাৰ সম্ভাৱনা আছে নম্ৰাতে, সেইকাৰণে চূণটো দিছোঁ, যিহেতু মাছৰ কোনো ইফেক্ট নহয় বা অসুখ বিসুখে আক্ৰমণ কৰিবলৈ নোৱাৰে। সেইকাৰণে শুদ্ধ চূণটোৱে মাৰি দিছোঁ। কাৰোবাৰ যদি মাছ মৰাৰ সম্ভাৱনা থাকে বা মৰিছে তেতিয়া পটাছটোও মিক্স কৰি দিবা, কাৰণ পটাছটো কিন্তু চূণত চাগে বেছি আইৰণটো কাটি দিয়ে। যি কি নহওক, আজিৰ ভিডিঅ'টো এইখিনিয়ে। ভাল লাগিলে ভিডিঅ'টো লাইক কমেণ্ট শ্বেয়াৰ কৰি দিবা, আৰু মোৰ ভইচ নলবাৰী ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা। ধন্যবাদ।